So hello friends, so welcome back to my channel. তো আকবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালেই আছে। তো বৰ্তমান এতিয়া যাব লৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখন ৰখিছে কাৰণে মই অলপ ৰখি দিছোঁ। ভিডিঅ'বিলাক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আপোনালোকে। পামহি আৰু বেছি দূৰ নাই, পালোহিয়ে চাগে ভিতৰত আছিলে অকণমানটো আছে, বেছি দূৰ নাই। কেইটকা দিব লাগিব? কেইটকা? 20 টকা দিয়া, 20 টকা লাগে নেকি? হা? আচ্ছা ঠিক আছে, বলক। গাড়ী আছে, গাড়ী। তো গাইজ ফাইনেলি এতিয়া মেডিকেল পাই গ'লোহি। ইয়াত মেডিকেল আছে, এখন মেডিকেল হয়। গাড়ী মটৰবিলাক আহি আছে পাৰ হৈ গ'লে কাৰণে। ব'লা ব'লা ব'লা, মেডিকেল হয়। এখন লুংচুলুং মেডিকেল হয়, বস্তি কোম্পানী আছে। ফাইনেলি পাই গ'লো। তো বাদ বাকী যাওঁতে পিছত কৰি। তো গাইজ এতিয়া মেডিকেল পালেহি, দেখি পাইছে ইয়াত ৰখি আছোঁ, বহি আছোঁ। ইয়াত ল'ৰা ছোৱালীবোৰক বেজী দিবৰ কাৰণে ধেৰ ল'ৰা ছোৱালী ধেৰ আছে ইয়াত। তো ইয়াত ৰখি আছোঁ আৰু মানে মেডিকেল হয়। অলপ বহি আছোঁ, টিকেট লোৱা হৈ গ'ল, কাৰ্ড জমা দিলোঁ। তো টিকেট নম্বৰ দিছে, নম্বৰ হিচাপত মানে এটা এটাকৈ দিব বেজী। তো অলপ টাইম লাগিব, 1 ঘণ্টামান 1.5 ঘণ্টামান লাগি যাব। তাকে এতিয়া বহি আছোঁ আৰু অলপ পাছত চাহ তাহ অলপ খাব লাগিব। চাহ তাহ খাই পিনে তাকে বেজি দি যাম আৰু। তো গাইজ এতিয়া মেডিকেলত আছোঁ, মানে টাইম অলপ লাগিব। কুপন লোৱা হৈ গ'ল, কুপন টিকেট লোৱা হৈ গ'ল। মানে অলপ টাইমটো মানে বহুত ল'ৰা ছোৱালী বহুত আহিছে না, সেইটো কাৰণে অলপ কুপন লাগিব। তো অলপ ৱেইট কৰিব লাগিব, 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব। তো মানুহবিলাক এয়া ন। অ' কি হৈছে? তো ছোৱালীজনীয়ে আমনি কৰিছে পূৰা ইয়াত। কি হয়, বেজি ল'ব আহিছে নি? আমনি কৰিছে, মানুহ ধেৰ আছে দেখিব পাইছে। তো মেডিকেলৰ পৰা ইয়াত আহিছোঁ, দেখিব পাইছে। মেডিকেলৰ ছাইডৰ জেগাবিলাক চাওক, আশে পাশে সেউজীয়া বাতাবৰণেৰে ভৰা। মানুহ চানুহবিলাক ধেৰ আহি আছে। তো আমাৰ ছোৱালী বহি থাকে বেছিভাগ, আৰু বেজি ল'ব আহিলেও এতিয়া বেজি আমনি দিব নহয়। তোমাৰ বেজি কি কৰিবা? কান্দিবা নি? নাকান্দিবা দেই, হয় ন? তাৰমানে বহি নাথাকে, এজেগাত থিয় কৰাই লৈ ফুৰিব লাগে, নহ'লে নহয়। মানুহ ধেৰ আছে, কমচে কম 50,000মান আহিছে ল'ৰা ছোৱালী। তো আমাৰ টোকন নম্বৰ 34 হ'ল। তো নম্বৰ এতিয়া 20জন হৈছে আৰু আছে আৰু 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব। দেখিব পাইছে মানুহবিলাক বহি আছে ইয়াতে, বেজি ভেকচিন দিবলৈ আহিলোঁ।
গাইছ গৈ আছোঁ এতিয়া মেডিকেলৰ পৰা বেজি দিম হৈ গ'ল ছোৱালী। এতিয়া আকৌ কোম্পানীলৈ গৈ আছোঁ। তো মাইক এটা আনিব লাগিব আপোনাৰ কাৰণে মতাবলৈ গ'লৰ কাৰণে। তো গাইছ এতিয়া আমি মেডিকেলৰ পৰা উভতি গৈছোঁ, কোম্পানীলৈ গৈ আছোঁ। দেখিব পাইছে ধুনীয়া এটা দেখিব পাইছে, ৰাস্তাবিলাক পূৰা ভাল কৰি দিছে এতিয়া বৰ্তমান, ভালেই বাৰু ৰাস্তা বাট। আৰু চাইডে চাইডে ঘৰবিলাক আমাৰ অসমৰ নিচিনা নহয় মানে, বেলেগ বেলেগ টাইপত ঘৰ বনাই দেখিব পাইছে। আৰু ৰাস্তাবিলাক অলপ সৰু আছে বাৰু, চাইডে চাইডে দেখি পাইছে ঘৰবিলাক, দোকান চোকান আছে ইয়াত। তো মটৰ ব্লগিং কাৰণে বস্তুবিলাকতো আনিলোঁ, কিন্তু মাইক্ৰ'ফোনটো অনা নাই। মাইক্ৰ'ফোনটো আনিম আৰু। তো মাইক এটা ল'ম বুলি ভাবি আছোঁ। আপোনালোকে যদি কোনোবাই জানে ছাজেশ্যন দিবচোন বাৰু, কোনটো মাইক ল'লে ভাল হ'ব মটৰ ব্লগিঙৰ কাৰণে। তো মই মানে গমেই ভালকৈ বুজি পোৱা নাই কোনটো ল'লে ভাল হ'ব। এটা দুটা চাইছোঁ বাৰু, সেই দুটা পচন্দ হৈছে, কিন্তু আপোনালোকে যদি কোনোবা জনা শুনা ব্যক্তিয়ে জানে বা কোনোবা এক্সপিৰিয়েঞ্চ থকা মানুহে কৰি পাইছে মটৰ ব্লগিংটো, প্ৰায়বিলাক কৰে ন, তো জনাবচোন বাৰু মোৰ বন্ধু বা দাদাহঁতে যদি কোনোবাই জানে। তো মই মানে কনফিউজ হৈ আছোঁ কোনটো ল'লে ভাল হ'ব, সেইটো কাৰণে আপোনালোকক সহায় বিচাৰিছোঁ অলপ। তো তাকেই বহুত দিনৰ পৰা আশা কৰি আছোঁ কৰিম বুলি, কিন্তু এতিয়ালৈকে কৰাও নাই, এতিয়ালৈকে কৰিব পৰা নাই মানে। আজি বস্তুটো আহিলে, তো ছেটআপটো আনিলোঁ, আনি পিনে আজি ষ্টাৰ্ট কৰিলোঁ। দেখিব পাইছে আহি পিনে মই মেডিকেল আহিলোঁ। তো এয়া দেখি পাইছে কিমান অলপ ৰাস্তা ঘাটবিলাক ভালেই বাৰু, আৰু ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা যায়। আৰু এইফালে ফুৰিবলৈ যোৱা প্লেনিং চলি আছে, যাম। তো আপোনালোকক জনাম বাৰু ক'ত যাম। তো এইকেইদিনতে ভিতৰত যোৱা কথা আছে আৰু। এতিয়া বৰ্তমান কোম্পানীলৈ গৈ আছোঁ। কোম্পানীলৈ যোৱা ৰাস্তা হয়, মেইন ৰোড মেঘালয়। তো এয়া আমাৰ এইটো পেট্ৰল পাম্প ওচৰতে আছে। তো পাহাৰীয়া জেগা আৰু এনেকুৱাই হ'ব, পোৱা পকা ৰাস্তা হ'ব। তো আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে, চাবলৈ কাৰণে জেগা ধেৰ আছে মেঘালয়ত। কিন্তু ৰাস্তা ঘাট মাজে মাজে ৰাস্তা এটা বেয়াও থাকে। তো সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে, খালি প্ৰথম অহা দিনাখনি ভালকৈ আহিলেই হ'ল, চলাই মেলি চাই চিতি চলাব লাগে আৰু। কাৰণ কিয় প্ৰথম ক'ৰবাত গ'লে সেইদিনাখনি ভালকৈ চাই চিতি চলাব লাগে, বা গাড়ী হওক বাইক হওক। কাৰণ কিয় ৰাস্তা ঘাট ক'ত কি হৈ থাকে গম নাপায়, কোনো গম নাপায়। তো সেইটো কাৰণে মোৰ ফালৰ পৰা এইটো ক'লোঁ আৰু কথাষাৰ, বেয়া নাপাব। তো আশা কৰোঁ সকলোৱে ভালেই। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আগলৈ যাতে ভিডিঅ'বিলাক চাই তাৰ কাৰণে বেল আইকন দবাই দিব। আৰু যদি কোনোবা ব্যক্তি নতুনকৈ মোৰ চেনেলটো আহিছে, তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো শেষত ধন্যবাদ থাকিলে সকলোলৈকে। তো ষ্টাৰ্ট কৰি দিছোঁ মটৰ ব্লগিঙৰ কাৰণে।